নমস্কাৰ গাইজ, আজি এটা ধুনীয়া ভিডিঅ' লৈ আহিছোঁ আৰু আপোনালোকে দেখাই পাইছে এটা ধুনীয়া এটা দৃশ্য দেখাম আপোনালোকক। আৰু এই দৃশ্যটোনো ক'ত আছে চ' চাই থাকক আৰু মই কৈ আছোঁ ক'ত আছে আৰু ইয়াত কি আছে। চ' হয়তো বহুতে এই জেগাখিনি দেখি হয়তো চিনিব পাৰিছে যে এয়া ক'ত আছোঁ আমি। চ' এয়া আছে আমাৰ গুৱাহাটীৰ পামুহিত থকা ভীমাশংকৰ ধাম। চ' এই ভীমাশংকৰ ধাম ইমানে ধুনীয়া এটা প্লেচ হয়। চ' যদি কোনোবাই ইয়াত অহা নাই আহিব পাৰে। আমাৰ যিটো পামুহিৰ গুৱাহাটীৰ যিটো পামুহি দীপৰ বিলৰ ওচৰতে আছে, একেবাৰে লাগি থকা এখন ঠাই। চ' ইমানে ধুনীয়া এটা প্লেচ। চ' চাই থাককচোন, আপোনালোকক ধুনীয়াকৈ দেখাই আছোঁ। এয়া দেখাই পাইছে পূৰা পাহাৰৰ মাজে মাজে গৈ আছে ৰাস্তা, আৰু ইয়াত আমি গৈ আছোঁ। আৰু এই ভীমাশংকৰটো বাৰু কিয় হ'ল আপোনালোকে হয়তো বহুতে জানে। চ' কোনে কোনে জানে প্লিজ কমেণ্ট কৰি জনাবচোন। আৰু এই ভীমাশংকৰ ধামখন এইকাৰণেই হ'ল, আমি জনামতে ইয়াত ভীমাসুৰ নামৰ যিজন ৰাক্ষস আছিল, তেখেতক বধ কৰাৰ আৰু আমাৰ মহাদেৱ শিৱৰ যিবিলাক ভক্ত আছিল, সেইসকলক প্ৰাণ ৰক্ষাৰ কাৰণে মহাদেৱ শিৱই এই পাহাৰত অৱতৰণ কৰিছিল। আৰু এই ঠাইখনৰ নাম তেতিয়াৰ পৰা হ'ল চাগে ভীমাশংকৰ ধাম। চ' খুবেই ভাল লগা এটা পৰিৱেশৰ মাজত আছে এই ধামখন। চ' যদি কোনোবাই অহা নাই আহিব পাৰে, আমাৰ গুৱাহাটীৰ পামুহিৰ যিটো দীপৰ বিলৰ ওচৰত একেবাৰে লাগি থকা এখন ঠাই। চ' খুবেই ভাল লাগিল আহি। চ' চাই থাকক, ধুনীয়াকৈ আপোনালোকক ভিতৰৰ দৃশ্যবিলাক দেখাই আছোঁ। প্ৰায় আৰু 500 মিটাৰমান খোজকাঢ়ি আমি আগত এটা দেখা পালোঁ ধুনীয়া এখন প্লেচ, য'ত আপোনালোকৰ গাড়ীবিলাক পাৰ্কিং কৰিব পাৰিব আৰু এটা ধুনীয়া দৃশ্য আছে তাত। চ' এনেকৈ গৈ খোজকাঢ়ি গৈ আছোঁ। চ' এয়া দেখাই পাইছে আপোনালোকে, ইয়াত এটা ধুনীয়া পুখুৰী আছে, পদুম পুখুৰী। আৰু তাৰ ওচৰতে এয়া আমাৰ যিবিলাক ভক্ত, তেখেতসকলক গাড়ী ৰাখিব পৰাকৈ এটা পাৰ্কিঙৰ ব্যৱস্থা কৰা হৈছে। আৰু এনেকৈ গৈ আগত আৰু বেছি দূৰ নাই, আমি আমাৰ ভীমাশংকৰ ধাম পামেই। চ' বলক ভিডিঅ'টো অকণমান স্কিপ নকৰাকৈ ধুনীয়াকৈ চাই থাকক। শেষত গৈ আমি পাই গ'লোঁ আমাৰ ভীমাশংকৰ ধামৰ মূল দুৱাৰ তথা মূল গেটখন পালোঁ। আৰু এই গেটখন এনেকুৱা এটা ধুনীয়াকৈ বনাইছে, চ' ভাবিব নোৱাৰি ইমানে ধুনীয়া এখন গেট। যিটো আমি হয়তো আপোনালোকে ভাবিব ইয়াত আমাৰ গছ গছনিৰে বনোৱা বুলি, কিন্তু নহয়, এয়া এখন সম্পূৰ্ণ আমাৰ পকাৰে হয়। চ' ধুনীয়া এটা ডিজাইন কৰি বনাইছে আৰু এই গেটখন। চ' এয়া আমি মূল দুৱাৰ প্ৰৱেশ কৰি আপোনালোকক দেখাই আছোঁ ধুনীয়াকৈ ইয়াৰ ভিতৰৰ দৃশ্যবিলাক। চ' ভিডিঅ'টো অকণমান স্কিপ নকৰিব আৰু ধুনীয়াকৈ শেষলৈকে চাই থাকক। ঠিক এনেকৈ নামি গৈ তলত দেখা পাব এটা ধুনীয়াকৈ নিজৰা এটা বৈ গৈছে। আৰু এই নিজৰাৰ দুয়োপাৰে আমাৰ শিৱধামখন আছে। গোটেই শিলৰ মাজত একোটা মূৰ্তি আছে আৰু ধুনীয়া এটা ভক্তসকলে চাকি বন্তি জ্বলাব পৰা এটা ধুনীয়া সুবিধা আছে। চ' এয়া চাওক, আজি হৈছে আপোনাৰ সোমবাৰ, আৰু এই সোমবাৰটোত ইয়াত প্ৰায় বহুত সংখ্যক মানুহ দেখিব পোৱা যায়। আৰু এয়া চাওক, এইটো এটা হৈছে ধুনীয়া এটা নিজৰা বৈ গৈছে। আৰু এয়া মানুহবিলাক শাৰী পাতি চাকি জ্বলোৱাৰ কাৰণে ৰৈ আছে। আৰু ইপিনেদি প্ৰায় কিছুমান ভক্ত ওলাই আহিয়ে আছে। চ' এয়াই আছিল আজিৰ এটা ধুনীয়া আপোনালোকক দৃশ্য দেখালোঁ, এটা মন্দিৰ দেখালোঁ, যিটো আমাৰ গুৱাহাটীৰ একেবাৰে ওচৰতে আছে। আৰু যদি ইয়াত কোনোবাই অহা নাই আহিব পাৰে, আৰু এটা ধুনীয়া দৃশ্য বা মনোমোহা দৃশ্যৰ মাজত অলপ সময় থাকি আমাৰ শিৱধামখন চাব পাৰে। চ' থেংক ইউ ফৰ